আজি ঢকুৱাখানা বিধানসভা সমষ্টি অন্তৰ্গত মাতমৰাৰ বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পত আয়োজিত অসম প্ৰিমিয়াৰ লীগৰ আজি ফাইনেল খেলৰ অসম ফুটবল সন্থা উদ্যোগত আৰু ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত আয়োজিত অসম প্ৰিমিয়াৰ লীগৰ তিনিদিনীয়া এই ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলৰ শুভ উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি বিশেষকৈ আমি স্থানীয় প্ৰতিনিধি হিচাপে লগতে আমি এই মাতমৰা অঞ্চলৰ ঢকুৱাখানাৰ স্থানীয় যুৱক হিচাপে প্ৰথমে মই অসম ফুটবল সন্থাৰ সকলো সন্মানীয় বিষয়ববীয়াকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছোঁ যে আপোনালোকে সুদূৰ এই খেলখন গুৱাহাটীত হ'বলগীয়া খেলটো আপোনালোকে ঢকুৱাখানা বিধানসভা সমষ্টিৰ এই মাতমৰা অঞ্চলত আয়োজন কৰাৰ বাবে আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী দিনতো যাতে আপোনালোকে এনেধৰণৰ খেলসমূহ যাতে আমাৰ ৰাইজক উৎসাহিত কৰাৰ লগতে খেলৰ প্ৰতি আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী আৰু স্থানীয় খেলুৱৈসকলক উদ্বুদ্ধ কৰাৰ নিমিত্তে যাতে ভৱিষ্যতেও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আজি ইমান প্ৰকট ৰ'দক লৈছোঁ, এই 3টা দিন যোৱা 2টা দিন ছেমি ফাইনেল খেল হৈ গ'ল আৰু আজি ফাইনেল খেল। আজি এই খেলখনত তিনিওটা দিনত আমাৰ খেলুৱৈসকলক আৰু আয়োজকসকলক উৎসাহিত কৰাৰ নিমিত্তে আমাৰ স্থানীয় ৰাইজৰ লগতে ওচৰ চুবুৰীয়া আমাৰ জিলাসমূহৰ পৰা যি ধৰণে আপোনালোকে আমাক উৎসাহ প্ৰদৰ্শন কৰাৰ নিমিত্তে আজি ইয়াত সমবেত হৈছে, প্ৰত্যেকগৰাকী আমি দৰ্শকলৈকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে শ্ৰদ্ধা ৰাইজক আহ্বান জনাব খুজিছোঁ যে আমাৰ এই অঞ্চলত খেলুৱৈ প্ৰতিভাসমূহ বিভিন্ন প্ৰতিভাৰে আমাৰ উঠি অহা খেলুৱৈ আৰু প্ৰজন্মসকলৰ মাজত আছে। গতিকে আপোনালোকে এই খেল উপভোগ কৰাৰ লগতে যাতে বিশেষকৈ পৰম শ্ৰদ্ধাৰ আমাৰ ইয়াত অভিভাৱক অভিভাৱিকাসকল আছে, আপোনালোকে সকলোৱে নিজৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক খেলুৱৈসকলক যাতে উৎসাহিত কৰিব। আৰু আপোনালোকে সকলোৱে জানে খেলৰ জৰিয়তে আজি খেল হৈ থকা নাই, খেল হৈছে এটা সুন্দৰ নিজৰ ভৱিষ্যত নিৰ্মাণৰো এটা ছাবজেক্ট হ'ব পাৰে। আপোনালোকে জানে আজি ক্ৰীড়াত আপোনাৰ ভাল পাৰফৰ্ম কৰিলে অসমৰ যিখিনি আমাৰ ক্ৰীড়া নীতিৰ জৰিয়তে বিভিন্ন অসমৰ চৰকাৰী বিভাগসমূহত নিয়োগ কৰাৰ কাৰণে আজি ব্যৱস্থা স্পৰ্টছ পলিচিৰ জৰিয়তে আজি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।